নমস্কাৰ স্বাগতম জনাইছোঁ এছএন নলেজৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালে চলি আছে তাৰ বাবে আপোনালোকলৈ এটা প্ৰেক্টিছ ছেট অনা হৈছে জেনেৰেল ছায়েন্স আৰু ইভিএছৰ টপ 20 কুৱেশ্যনছৰ সৈতে তো আপোনালোকে নিশ্চয় জানে ডিএলএড পিইটিৰ বাবে ছায়েন্স এণ্ড ইভিএছত 15 মাৰ্কছ আহিব দুটা মিলি 15 মাৰ্কছ আহিব দুটা মিলি ইয়াৰে আগৰ ভিডিঅ'ত আমি জেনেৰেল ছায়েন্স আৰু জিকে টপ 20 কুৱেশ্যনছ আলোচনা কৰিছিলোঁ যিবিলাক প্ৰিভিয়াছ ইয়াৰত আহিছিল যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'ব তো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো আছে যে সাপৰ এসআই একক কি হোৱাট ইজ দ্য এসআই ইউনিট অফ প্ৰেছাৰ তো সাপৰ এসআই একক কি অপশ্যন এ আছে জুল বি পাস্কেল সি নিউটন ডি ওৱাট তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব সাপৰ এসআই একক হ'ল অপশ্যন নম্বৰ বি পাস্কেল নেক্সট কুৱেশ্যন সাউণ্ড ৱেভছ ট্ৰেভেলছ ফাষ্টেষ্ট ইন হুইচ অফ দ্য ফলোয়িং মিডিয়ামছ শব্দৰ তৰংগ তলৰ কোনটো মাধ্যমত আটাইতকৈ দ্ৰুতগতিত গতি কৰে অপশ্যন এ ভেকুৱাম অর্থাৎ শূন্য মাধ্যম বি গেছীয় মাধ্যম সি লিকুইড অর্থাৎ তরল মাধ্যম ডি সলিড গোটা মাধ্যম তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি সলিড গোটা মাধ্যমত শব্দৰ তৰংগ আটাইতকৈ দ্ৰুতগতিত গতি কৰে নেক্সট কুৱেশ্যন নম্বৰ 3 হুইচ মিৰৰ ইজ ইউজড বাই ডেণ্টিষ্ট টু চি এ মেগনিফাইড ইমেজ অফ টিথ দন্ত চিকিৎসকে দাঁতৰ ডাঙৰ প্ৰতিবিম্ব চাবলৈ কোনখন দাপোন ব্যৱহাৰ কৰে অপশ্যন এ কনকেভ মিৰৰ অৱতল দাপোন বি কনভেক্স মিৰৰ উত্তল দাপোন সি প্লেন মিৰৰ সমতল দাপোন ডি বাইফোকেল মিৰৰ অৰ্থাৎ ডিফোকেল দাপোন তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ কনকেভ মিৰৰ অৱতল দাপোন দন্ত চিকিৎসকে দাঁতৰ যিটো ডাঙৰ প্ৰতিবিম্ব চাবলৈ এইখন দাপোন ব্যৱহাৰ কৰে তো নেক্সট কুৱেশ্যন নম্বৰ 4 দ্য স্প্লিটিং অফ হোৱাইট লাইট ইনটু ইটছ কম্পনেণ্ট কালাৰ্ছ ৱেন পাছিং থ্ৰু এ প্ৰিজম ইজ কল্ড অৰ্থাৎ প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে বগা পোহৰ ইয়াৰ উপাদান ৰংবোৰলৈ পৃথক হৈ পৰা প্ৰক্ৰিয়াটো কি বোলে অপশ্যন এ আছে ৰিফ্লেকশ্যন বি ৰিফ্ৰেকশ্যন সি ডিছপাৰশ্যন অৰ্থাৎ বিচ্ছুৰণ ডি স্কেটাৰিং অৰ্থাৎ বিক্ষেপণ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ সি বিচ্ছুৰণ পোহৰ বগা পোহৰটো বিচ্ছুৰিত হৈ যায় প্ৰিজমৰ মাজেৰে যেতিয়া পোহৰটো পাৰ হয় তেতিয়া ডিছপাৰশ্যন হৈ যায় তো নেক্সট কুৱেশ্যন নম্বৰ 5 which device is used to measure electric current in a circuit বৰ্তনীত বিদ্যুৎ প্ৰবাহ জুখিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় অপশ্যন এ ভোল্ট মিটাৰ বি এমিটাৰ সি গেলভেনোমিটাৰ এণ্ড ডি বেৰোমিটাৰ তো বৰ্তনীত বিদ্যুৎ প্ৰবাহ জুখিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি এমিটাৰ তো বৰ্তনীত বিদ্যুৎ প্ৰবাহ জুখিবলৈ আমি এমিটাৰ ব্যৱহাৰ কৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য কেমিকেল নেম অফ বেকিং সোডা বেকিং সোডাৰ ৰাসায়নিক নাম কি অপশ্যন এ আছে সোডিয়াম কাৰ্বনেট বি সোডিয়াম বাইকাৰ্বনেট সি কেলছিয়াম কাৰ্বনেট ডি সোডিয়াম ক্লৰাইড তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি সোডিয়াম বাইকাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক নামটো হৈছে সোডিয়াম বাইকাৰ্বনেট নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ গেছ ইজ ফিল্ড ইন ইলেক্ট্ৰিক বাল্বছ টু প্ৰিভেণ্ট অক্সিডেশ্যন অফ দ্য টাংষ্টেন ফিলামেণ্ট টাংষ্টেন ফিলামেণ্টৰ জাৰণ প্ৰতিৰোধ কৰিবলৈ বৈদ্যুতিক বাল্বত কোনটো গেছ ভৰাই দিয়া হয় অপশ্যন এ আছে অক্সিজেন বি হাইড্ৰোজেন সি নাইট্ৰোজেন আৰু আৰ্গন ডি কাৰ্বন ডাই অক্সাইড তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ সি নাইট্ৰোজেন বা আৰ্গন গেছ ভৰাই ৰখা হয় কুৱেশ্যন নম্বৰ 8 পৰুৱাৰ কামোৰত প্ৰাকৃতিকভাৱে কোনটো ইয়াতে এচিড হ'ব লাগিছিল কোনটো এচিড থাকে টাইপিং মিষ্টেক হৈছে কোনো কথা নাই হুইচ এচিড ইজ নেচাৰেলি প্ৰেজেণ্ট ইন এণ্ড ষ্টিং তো অপশ্যন এ আছে সাইট্ৰিক এচিড বি টাৰ্টাৰিক এচিড সি অক্সেলিক এচিড আৰু ডি মিথানয়িক এচিড তো পৰুৱাৰ কামোৰত প্ৰাকৃতিকভাৱে কোনটো এচিড থাকে ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি মিথানয়িক এচিড বা ফৰ্মিক এচিড পৰুৱাৰ শুঙত থাকে তো সাইট্ৰিক এচিড ক'ত থাকে নেমু টেঙা জাতীয় আদিত থাকে তো টাৰ্টাৰিক এচিড ক'ত থাকে তেতেলী টেঙা অক্সেলিক এচিড বিলাহী আদিত থাকে তো নেক্সট কুৱেশ্যন নম্বৰ 9 মিল্ক টাৰ্নিং ইনটু কাৰ্ড ইজ এন এক্সাম্পল অফ হুইচ প্ৰচেছ গাখীৰ দৈত পৰিণত হোৱাটো কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ অপশ্যন এ আছে ফিজিকেল চেঞ্জ অৰ্থাৎ ভৌতিক পৰিৱৰ্তন বি কেমিকেল চেঞ্জ ৰাসায়নিক পৰিৱৰ্তন সি ৰিভাৰ্চিবল চেঞ্জ অৰ্থাৎ প্ৰত্যাৱৰ্তী পৰিৱৰ্তন ডি সাবলিমেশ্যন অৰ্থাৎ ঊৰ্ধ্বপাতন তো গাখীৰ দৈত পৰিণত হোৱাটো কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি কেমিকেল চেঞ্জ ৰাসায়নিক পৰিৱৰ্তন অৰ্থাৎ নতুন বস্তুৰ সৃষ্টি হয় যিটো আমি পুনৰ ঘূৰাই নাপাওঁ যেনে গাখীৰৰ পৰা দৈলৈ পৰিৱৰ্তন হোৱাটোক আমি কি বুলি ক'ম ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন আৰু উদাহৰণ দিব পাৰে আপোনালোকে ধৰক কাগজ যদি জ্বলাই দিওঁ কাগজ জ্বলাই দিলে ছাই উৎপাদন হয় তো গতিকে ছাইৰ পৰা আমি পুনৰ কাগজ ঘূৰাই নাপাওঁ
তো সেইটো হ'ল ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। তো ভৌতিক পৰিৱৰ্তনৰ আপোনালোক ভৌতিক পৰিৱৰ্তন মানে কি, অৰ্থাৎ বৰফৰ পৰা পানী আৰু পানীৰ পৰা বৰফ, এইটো এটা ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। নেক্সট কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য পিয়ৰ ফৰ্ম অফ কাৰ্বন এমং দ্য ফলোয়িং অপশ্যনছ? তলৰ বিকল্পসমূহৰ ভিতৰত কাৰ্বনৰ বিশুদ্ধ ৰূপ কোনটো? অপশ্যন এ আছে কোয়েল অৰ্থাৎ খনিজাত কয়লা, বি সাৰ্কল, সি ডায়মণ্ড অৰ্থাৎ হীৰা, ডি লেম্প ব্লেক কাজল। তো কাৰ্বনৰ বিশুদ্ধ ৰূপটো হৈছে অপশ্যন নম্বৰ সি ডায়মণ্ড অৰ্থাৎ হীৰা। নেক্সট কুৱেশ্যন নম্বৰ 11, হুইচ টিস্যুজ ইজ ৰেছপনচিবল ফৰ দ্য ট্ৰেন্সপৰ্টেশ্যন অফ ৱাটাৰ ইন প্লেণ্টছ? উদ্ভিদৰ দেহত পানী পৰিবহণৰ বাবে কোনটো কলা দায়ী? অপশ্যন এ আছে ফ্লোয়েম, বি জাইলেম, সি পেৰেনকাইমা, ডি স্ক্লেৰেনকাইমা। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব উদ্ভিদৰ দেহত পানী পৰিবহণৰ বাবে কোনটো কলা দায়ী? অপশ্যন নম্বৰ বি জাইলেম। জাইলেমৰ প্ৰধান কাম হ'ল উদ্ভিদৰ শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ ওপৰলৈ অৰ্থাৎ পাত আৰু অন্যান্য অংশলৈ পৰিবহণ কৰাই। আৰু যিটো ফ্লোয়েম আছে ফ্লোয়েম কলা, তো ফ্লোয়েম কলাৰ কাম হ'ল ফ্লোয়েমে পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদজোপাৰ সকলো অংশলৈ কঢ়িয়াই লৈ যায়, এইটো হ'ল ফ্লোয়েমৰ কাম। তো নেক্সট কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য মেইন চাইট অফ ফটোচিনথেচিছ ইন প্লেণ্টছ? উদ্ভিদৰ সালোকসংশ্লেষণৰ মূল স্থান কি? অপশ্যন এ আছে ষ্টিম অৰ্থাৎ কাণ্ড, বি ৰুট শিপা, সি লিফ বা পাত, ডি ফ্লাৱাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব উদ্ভিদৰ সালোকসংশ্লেষণৰ মূল স্থান হৈছে অপশ্যন নম্বৰ সি পাত। কুৱেশ্যন নম্বৰ 13, ব্লাড ক্লটিং ইজ এইডেড বাই হুইচ কম্পনেণ্ট অফ ব্লাড? তেজ গোট মৰাত তেজৰ কোনটো উপাদানে সহায় কৰে? অপশ্যন এ আছে ৰেড ব্লাড চেলছ অৰ্থাৎ লোহিত ৰক্তকণিকা, RBC বুলি কওঁ আমি। ইয়াৰ পিছত অপশ্যন নম্বৰ বি হোৱাইট ব্লাড চেলছ অৰ্থাৎ শ্বেত ৰক্তকণিকা, WBC। অপশ্যন চি ব্লাড পেটেলছ অৰ্থাৎ অনুচক্ৰিকা, ডি প্লাজমা। তো তেজ গোট মৰাত তেজৰ কোনটো উপাদানে সহায় কৰে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ব্লাড পেটেলছ। ব্লাড প্লেটলেটছ অৰ্থাৎ অনুচক্ৰিকাই, তেজ গোট মৰাত অনুচক্ৰিকাই সহায় কৰে। তো নেক্সট কুৱেশ্যন নম্বৰ 14, ইউনিভাৰ্চেল ডোনাৰ ব্লাড গ্ৰুপ ইজ অৰ্থাৎ কোনটো তেজৰ গোটক সাৰ্বজনীন দাতা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব, অপশ্যনবিলাক চাই লওক প্ৰথমতে, কোনটো তেজৰ গোটক সাৰ্বজনীন দাতা বুলি কোৱা হয়? অপশ্যন এ আছে AB, অপশ্যন বি এ, অপশ্যন চি বি, অপশ্যন ডি অ'। তো সাৰ্বজনীন দাতা বুলি কোনটো তেজৰ গ্ৰুপক ক'ম আমি? অপশ্যন নম্বৰ ডি ক'ম, অৰ্থাৎ অ' গ্ৰুপক আমি সাৰ্বজনীন দাতা বুলি ক'ম। অৰ্থাৎ সকলো গ্ৰুপকে তেজ দিব পাৰে। আৰু সাৰ্বজনীন গৃহীত অৰ্থাৎ ইউনিভাৰ্চেল ৰিচিভাৰ বুলি আমি কাক ক'ম? AB গ্ৰুপক ক'ম। AB ব্লাড গ্ৰুপে সকলো ব্লাড গ্ৰুপৰ পৰা তেজ ল'ব পাৰে। তো ইউনিভাৰ্চেল ডোনৰ হ'ল অ' গ্ৰুপ আৰু ইউনিভাৰ্চেল ৰিচিভাৰ হ'ল AB, মনত ৰাখিব। তো সাৰ্বজনীন দাতা বুলি আমি কাক ক'ম? অ' গ্ৰুপক। নেক্সট কুৱেশ্যন নম্বৰ 15, নাইট ব্লাইণ্ডনেছ ইজ কজড ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ? কাৰ অভাৱৰ বাবে কুকুৰিকণা ৰোগ হয়? অপশ্যন এ আছে ভিটামিন চি, বি ভিটামিন এ, চি আইৰণ অৰ্থাৎ লো, ডি আয়োডিন। তো কিহৰ অভাৱত কুকুৰিকণা ৰোগ হয়? অপশ্যন নম্বৰ এ ভিটামিন বিৰ অভাৱত কুকুৰিকণা ৰোগ হয়। অপশ্যন নম্বৰ বি ভিটামিন এৰ অভাৱত কি হয়? কুকুৰিকণা ৰোগ হয়। তো নেক্সট কুৱেশ্যন নম্বৰ 16, ইন এন ইক'চিষ্টেম গ্ৰীণ প্লেণ্টছ আৰ ক্লাছিফাইড এজ? পৰিৱেশ তন্ত্ৰত সেউজীয়া উদ্ভিদসমূহক কি হিচাপে শ্ৰেণীভুক্ত কৰা হয়? অপশ্যন এ আছে কনজিউমাৰ্ছ অৰ্থাৎ উপভোক্তা, বি ডিকম্পোজাৰ্ছ অৰ্থাৎ অপঘাতক, চি প্ৰডিউচাৰ্ছ উৎপাদক, ডি প্ৰিডেটৰ্ছ অৰ্থাৎ চিকাৰী। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰডিউচাৰ্ছ অৰ্থাৎ উৎপাদক। নেক্সট কুৱেশ্যন নম্বৰ 17, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন? প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, আপোনালোকে জানে। তো নেক্সট কুৱেশ্যন নম্বৰ 18, মিনামাটা ডিজিজ ইজ কজড বাই ইটিং ফিছ কণ্টামিনেটেড উইথ? তলৰ কোনটোৰ দ্বাৰা প্ৰদূষিত মাছ খোৱাৰ ফলত মিনামাটা ৰোগ হয়? তো মাছ খোৱাৰ ফলত এবিধ বেমাৰ হয়, অৰ্থাৎ প্ৰদূষিত মাছ খোৱাৰ ফলত এবিধ মিনামাটা ৰোগ হয়। তো এইটো কিহৰ বাবে হয়? তো অপশ্যন এ আছে লিড অৰ্থাৎ সি, বি কেডমিয়াম, চি মাৰ্কিউৰি, ডি আৰ্ছেনিক। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি মাৰ্কিউৰিৰ ফলত। অৰ্থাৎ
মাৰ্কিউৰিৰ দ্বাৰা প্ৰদূষিত মাছ খোৱাৰ ফলত আমাৰ মিনামাটা ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তো নেক্সট কুৱেশ্যন নম্বৰ 19, হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ কণ্টেইনছ দ্য অজন লেয়াৰ ডেট প্ৰটেক্টছ আছ ফ্ৰম UV ৰেইজ। অৰ্থাৎ বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ থাকে যিয়ে আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে? অপশ্যন এ আছে ট্ৰপস্ফিয়াৰ, বি ষ্ট্ৰেটস্ফিয়াৰ, চি মেছস্ফিয়াৰ, ডি থাৰ্মস্ফিয়াৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি ষ্ট্ৰেটস্ফিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 20, হুইচ অফ দ্য ফলোয়িং ইজ এ নন বায়'ডিগ্ৰেডেবল ৱেষ্ট। তলৰ কোনটো অপচনশীল অৰ্থাৎ নন বায়'ডিগ্ৰেডেবল আৱৰ্জনা? অপশ্যন এ আছে পেপাৰ, বি ফ্ৰুইট পেলছ অৰ্থাৎ ফল মূলৰ বাকলি, চি প্লাষ্টিক বটলছ, ডি কটন ক্লথ। তো কাগজটোতো পচি যায়, ফল মূলৰ বাকলিবিলাকো পচি যায়, প্লাষ্টিক বটলটো নপচে, কপাহী কাপোৰো পচি যায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অৰ্থাৎ অপচনশীল সুধিছে, নন বায়'ডিগ্ৰেডেবল অৰ্থাৎ ই মাটিৰ লগত মিহলি নহয়। তো প্লাষ্টিকটো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব প্লাষ্টিকৰ বটল। তলৰ কোনটো অপচনশীল সুধিছে অৰ্থাৎ নন বায়'ডিগ্ৰেডেবল আৱৰ্জনা হ'ল প্লাষ্টিকৰ বটল। তো আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে 20টাৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু নেক্সট যদি এনে প্ৰেক্টিছ ছেট ভিডিঅ' লাগে অৰ্থাৎ মক টেষ্ট ৰিলেটেড ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন তৎক্ষণাত পায়। ধন্যবাদ।